আমি তো হাত জোরে করে কইছি, হাতে বাঁচে কইছি, এইগুলো আমার শুনে আপনারা সবাই বাঁচান। আমি মুখ্যমন্ত্রীও আমি হাতে বাঁচে করে কইছি আমার বাবারে বাঁচান। আমি অনাই মানুষ, এই ছেলেটা বড় আশা করছিলাম আমি। ৰজাঘৰে দুখীয়াৰ চিকিৎসা নকৰে নেকি? জিএমচিএইচৰ পৰা ঘৰলৈ পঠিয়াই দিলে জটিল ৰোগত আক্ৰান্ত ৰোগী। এইবাৰ ৰাজ্যৰ স্বাস্থ্য বিভাগত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। ৰোগীক চিকিৎসা প্ৰদানৰ বিপৰীতে ঘৰলৈ পঠিয়াই দিলে চিকিৎসালয় কৰ্তৃপক্ষই। এই অভিযোগ বৰপেটা জিলাৰ ঢাকালিয়াপাৰা গাঁৱৰ বাসিন্দা আয়ুব আলীৰ পুত্ৰ গোলাম উছমানে ব্ৰেইন টিউমাৰত আক্ৰান্ত হৈ এসময়ত জিএমচিএইচত চিকিৎসাধীন হৈ আছে। পিছত গোলাম উছমানিক অস্ত্ৰোপচাৰ কৰি জিএমচিএইচ কৰ্তৃপক্ষই ঘৰলৈ পঠিয়াই দিছে। কিন্তু বৰ্তমান গোলাম উছমানি আকৌ আক্ৰান্ত ৰোগত। তেওঁ মূৰত অনুভৱ কৰে প্ৰচণ্ড বিষ। পিছত পৰিয়ালৰ লোকে ৰাজ্যৰ স্বাস্থ্যৰ প্ৰাণক্ৰান্ত গুৱাহাটীৰ জিএমচিএইচলৈ লৈ যায়। পৰিয়ালৰ অভিযোগ অনুসৰি হস্পিটেলত কৰ্তৃপক্ষই ৰোগীগৰাকীৰ সমস্ত নথি পত্ৰ দলিয়াই দি হস্পিটেলত ভৰ্তি নকৰি ঘৰলৈ পঠিয়াই দিয়ে। আজি ৰাইজৰ দলৰ সম্পাদক মনিৰুজ্জামানৰ লগতে হেল্পিং চেণ্টাৰ আছামৰ সভাপতি খাইৰুল ইছলাম আৰু সম্পাদক জাহিৰ আবছে পৰিয়ালটোক সাক্ষাৎ কৰি অৱস্থাৰ বুজ লয়। চিকিৎসালয় কৰ্তৃপক্ষই ৰোগীৰ লগতে এনেকুৱা অবিবেচকী কাণ্ড কৰাত মনিৰুজ্জামানে আক্ষেপ প্ৰকাশ কৰে। দুখীয়া লোকৰ বাবে অসম চৰকাৰৰ চিকিৎসাৰ দায়িত্ব নাই নেকি বুলিও তেওঁ প্ৰশ্ন কৰে। অত্যন্ত দৰিদ্ৰ পৰিয়ালৰ সন্তান গোলাম উছমানিক এতিয়া আপোনাৰ সহায়ৰ প্ৰয়োজন। সেয়ে দুৰ্ভগীয়া পৰিয়ালটোক সকলোৱে ফোনপে নম্বৰ 6002422984ত ধন পঠিয়াই আৰ্থিকভাৱে সহায় কৰি জীৱন ভিক্ষা দান কৰক। সৰভোগৰ পৰা ৰমেশ তালুকদাৰৰ ৰিপৰ্ট UNB নিউজ। আচলতে স্বাস্থ্য বিভাগত কি চলিছে? বৰপেটাৰ ঢাকিলিয়াপাৰাৰ আয়ুব আলীৰ সন্তান গোলাম উছমানিৰ বিগত কেইবা বছৰ ধৰি ব্ৰেইন টিউমাৰৰ নিচিনা জটিল ৰোগত আক্ৰান্ত হৈ জিএমচিত চিকিৎসা প্ৰদান কৰিছিল। সাময়িকভাৱে এটা অস্ত্ৰোপচাৰ কৰি তেওঁলোকক ঘৰত পঠুৱাই দিয়া হৈছিল। আকৌ যোৱাকালি জিএমচিত লৈ যোৱাৰ ফলত এনেকুৱা এক পৰিৱেশ সৃষ্টি হৈছিল যে এই গোলাম উছমানিৰ যেতিয়া ডক্টৰৰ ওচৰত গৈছিল, পুৰণা কাগজ পাতি সকলো দলিয়াই চিকিৎসকৰ পৰা আৰম্ভ কৰি তাৰ বিষয়া কৰ্মচাৰীসকলে পেলাই দিয়াৰ এক জঘন্য ঘটনা সংঘটিত হৈছে, এক নাভূত নাচৰুত ঘটনা সংঘটিত হৈছে। আচলতে জিএমচি কাৰ কাৰণে? অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই প্ৰশ্ন কৰিব বিচাৰোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ স্বাস্থ্য বিভাগত বা আপোনাৰ অসমত এয়া কি লজ্জাজনক ঘটনা ঘটিবলৈ পাইছে? আৰু স্বাস্থ্যমন্ত্ৰীগৰাকীক মই শুনি প্ৰদান কৰিছোঁ যে আপুনি যদি স্বাস্থ্য বিভাগ চলাব নোৱাৰে, আপুনি আজিৰ দিনত 24 ঘণ্টাৰ ভিতৰত আপুনি পদত্যাগ কৰক আৰু অইন এজন দক্ষ মন্ত্ৰী নিয়োগ কৰাৰ কাৰণে আহ্বান জনাইছোঁ। কাৰণ গৰীব দুখীয়া দেখিলেই আপোনালোকৰ স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীসকলে, ডক্টৰসকলে যি দুৰ্ব্যৱহাৰ কৰে তাক অতি লজ্জাজনক কথা। আজি ঢাকিলিয়াপাৰা বৰপেটা জিলাৰ বাসিন্দা আয়ুব আলী আৰু এই গোলাম উছমানি এনেকুৱা এটা জটিল ৰোগত চিকিৎসা সেৱা গ্ৰহণ কৰিবলৈ অসমৰ একমাত্ৰ চিকিৎসা সেৱাৰ প্ৰাণ কেন্দ্ৰস্বৰূপ জিএমচিএইচত গৈছে। তাতে এডমিট প্ৰদান নকৰি, জিএমচিএইচত ভৰ্তি নকৰি সেই ৰোগীগৰাকীক কেনেকৈ ঘৰলৈ পঠাই দিলে, ইয়াৰ এক উচিত তদন্ত দাবী জনাইছোঁ। ইয়াৰ এক উচিত তদন্ত হ'বই লাগিব, অন্যথা কিন্তু আমি অসমবাসী ৰাইজ, বৰপেটা জিলাবাসী ৰাইজ আমি বহি নাথাকোঁ। কাৰণ এগৰাকী মৃতপ্ৰায় ব্যক্তি, মৃত্যুৰ ক্ষণ গণি থকা ব্যক্তি এগৰাকীক চিকিৎসা প্ৰদান নকৰি কি সাহসত, কিহৰ কাৰণে, কি ৰহস্য ইয়াত অন্তৰালত জড়িত হৈ আছে যে তেওঁলোকে ভৰ্তি নকৰি জটিল ৰোগী এগৰাকীক ঘৰত পঠিয়াই দিলে? এই তেতিয়া উপস্থিত থকা সেই চিকিৎসকগৰাকীৰ বিৰুদ্ধে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছোঁ। আৰু জিএমচিৰ অধ্যক্ষগৰাকীক মই কাতৰ আহ্বান জনাম, আপুনি প্ৰয়োজন হ'লে আপোনালোকৰ বিষয়া কৰ্মচাৰীক ঘৰত পঠিয়াই এই ঘৰৰ পৰিৱেশ আপোনালোকে এবাৰ চাই যাওক। আৰু অসমৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীক মই অনুৰোধ জনাইছোঁ, আপোনালোকে এতিয়াও স্বাস্থ্য বিভাগ শুধৰণি কৰাৰ ব্যৱস্থা কৰক আৰু এই গোলাম উছমানি যাতে চিকিৎসা পায় তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীক মই আহ্বান জনাইছোঁ, অসমৰ স্বাস্থ্যমন্ত্ৰীগৰাকীক মই আহ্বান জনাইছোঁ। এই গোলাম উছমানিৰ যদি কিবা ঘটিব লগা হয়, জিএমচিৰ যি মুখ্য কাৰ্যালয় আমি ঘেৰাও কৰি হ'লেও প্ৰতিবাদ কৰিম আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰীৰ গাদী আমি উফৰাই পেলাবলৈ আমি বাধ্য থাকিম। কাৰণ
কাৰণ অসমৰ জনতাৰ চিকিৎসা হোৱাৰ দায়িত্ব কিন্তু অসম চৰকাৰে ল'বই লাগিব। GMCH হৈছে অসমৰ মানুহৰ চিকিৎসাৰ আশা ভৰসাৰ স্থল। সেই GMCত এগৰাকী এনেকুৱা জটিল ৰোগী কিয় ঘূৰাই দিয়া হ'ল, কিয় চিকিৎসা প্ৰদান কৰা নহ'ল, কিয় তেওঁলোকক এডমিট কৰা নহ'ল, কিয় তেওঁলোকক বাহিৰত পৰীক্ষা নিৰীক্ষা কৰাৰ কাৰণে কাগজ দলিয়াই দিয়া হ'ল, কিয় বাহিৰত পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত ৰিপৰ্ট ছাবমিট কৰিবলৈ দিয়া হ'ল, এয়া এক ৰহস্যজনক কথা। গতিকে এই ৰহস্যৰ উদঘাটন অসম চৰকাৰে কৰিবই লাগিব। এই ৰহস্যৰ উদঘাটন অসমৰ হিমন্ত বিশ্ব শৰ্মাই কৰিবই লাগিব। আৰু শেষত মই আহ্বান জনাম, আমাক যিহেতু এই গোলাম ওচমানী বা ঢাকিয়াপাৰা বৰপেটাবাসী হিচাপে যিহেতু চৰকাৰী স্বাস্থ্য কেন্দ্ৰত যিহেতু আমাক বৈষম্য কৰিলেই, আমি বৰপেটা জিলাবাসী ৰাইজ বা অসমৰ সচেতন ৰাইজসকলক মই এই মুহূৰ্তত এটাই কাতৰ আহ্বান জনাম, আহক চৰকাৰী ঠাইত চিকিৎসা পোৱা নাই কি হ'ল, আমি লাগিলে আমি সকলোৱে টকা পইচা তুলি তালি ইতিমধ্যে বহুতো মানুহে দিছে, আহক আমি সকলোৱে নিজৰ পকেটৰ পৰা এই ল'ৰাজনক জীৱন বচোৱাৰ স্বাৰ্থত 1 টকা 2 টকা 100 টকা 1000 টকা দান কৰি হ'লেও লাগিলে এই ল'ৰাজনক ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি হ'লেও এই পৰিয়ালটোৰ মুখত হাঁহি বিৰিঙাৰ কাৰণে এক উদ্যোগ আপোনালোকে গ্ৰহণ কৰক। সকলোৱে জাকাত হিচাপে হ'লেও বা দান দক্ষিণা হিচাপে হ'লেও এই গোলাম ওচমানীৰ জীৱন ৰক্ষা কৰাৰ কাৰণে সকলোৱে টকা পইচা বা আৰ্থিক সহায়ৰ কাৰণে আহ্বান জনাইছোঁ। আপোনালোকে দান কৰক আৰু এই ল'ৰাজনৰ জীৱন বচাওক আৰু পিতৃ মাতৃৰ মুখত হাঁহি বিৰিঙাই তোলক। ধন্যবাদ।